নমস্কাৰ বন্ধুসকল, পুনৰবাৰ মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি যাত্ৰা আৰম্ভ কৰিছোঁ কাচুজুলি। কাচুজুলি হ'ল এখন অসম অৰুণাচল সীমান্তত থকা এখন গাঁও। ৰাতিপুৱাই জিন্টুৱে মোলৈ ফোন কৰিলে, বোলে আজি কাচুজুলিলৈ যাব লাগিব আৰু ৰান্ধনিৰ দায়িত্বটো সমাপন কৰিব লাগিব। ৰাতিপুৱাই উঠিলোঁ আৰু জিন্টুক লৈ পিনি আমি যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি গৈ তাত পালোঁগৈ। গৈ কোনে কি কৰিব তাক আমি থিৰাং কৰি ল'লোঁ আৰু তাত গৈ পিনি আমি বিভিন্ন ধৰণৰ কাম কাজবিলাক হাতে হাতে ভাগ কৰি কামত আৰম্ভ কৰিলোঁ। চাহ দিয়া আৰম্ভ কৰিলোঁ, শাক পাচলি কটা আৰম্ভ কৰিলোঁ। পিছে এটা সমস্যা হ'ল, চাহ খাবলৈ 3বাৰমান দোকান যোৱাৰ পিছতো আমাৰ কাৰোৰে ডিছপ'জেবল গ্লাছটো মনত নপৰিল। উপায় নাপায় প্লাষ্টিকৰ পানী অনা বটলকে আমি টুকুৰা টুকুৰকৈ কাটি এনেদৰে চাহ খাব লগাত পৰিল। এয়া এটা নতুন অভিজ্ঞতা আছিল। তাৰপিছত আমি চাহ খাই ব্ৰেকফাষ্ট কৰাৰ পিছত অলপ সময় অকণমান ঘূৰি মেলি ল'লোঁ। এয়া নানা ধৰণৰ পৰিৱেশৰ পঢ়া ছাত্ৰ ছাত্ৰীসকলক এটা নতুন পৰিৱেশৰ সৈতে চিনাকি কৰাই দিলোঁ। এই 3টা বান্দৰ হ'ব নোৱাৰিলেও এই বান্দৰ 3টাৰ দৰে অভিনয় কৰিবলৈ চেষ্টা কৰিছিলোঁ। এয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে সন্মুখত পাৰ কৰাৰ পিছত আমাৰ গৌৰৱ ছাৰে ৰখি আছিলে। মই ফটো এখন মাৰি ল'লোঁ। তেওঁ হাঁহি বৰ ভাল পায়, তেওঁৰ হাঁহিৰ অৰ্থটো জানিব লাগিব। তাৰপিছত আহি পিনি মই ৰন্ধা বঢ়াত লাগিলোঁহি। 2-এখন ফটো মাৰি ল'লোঁ। ৰন্ধা বঢ়া কৰিবলৈ ভাত পানী ধৰি লওক ভাত আৰু আঞ্জা মই বনালোঁ। খাবলৈতো সকলোৱে ভালেই পাইছে বুলি কৈছে। কি হৈছে মই নাজানো, কেনে হৈছিলে প্ৰকৃতাৰ্থত সকলোৱে কমেণ্ট কৰি জনাব, খোৱাসকলে। আৰু নোখোৱাসকলে তেতিয়া গম পাব পাৰিব মই কেনেধৰণৰ এজন ৰান্ধনি। খাই বৈ আজৰি হোৱাৰ পিছত আমি গৈ অলপ সময় বহি ল'লোঁ। বহি পিনি সেই ঠাইটোৰ লগত বন্ধুজনৰ লগত বা ছাৰসকলৰ লগত বহুত দিশত কথা পাতিছিলোঁ আৰু তাত দেখিবলৈ পাইছিলোঁ এটা বৰ দুখ লগা পৰিস্থিতি। নদীখন ঠিকেই আছে, প্ৰাকৃতিক পৰিৱেশ সম্পূৰ্ণৰূপে ঠিকেই আছে, কিন্তু দুখ লগা কথাটো হ'ল মানুহে পিকনিক খোৱাৰ পিছত তাত যি কৰ্দৰ্যময় পৰিৱেশ কৰি থৈ যায়, এই কৰ্দৰ্যময় পৰিৱেশ চাওকচোন। ইমান ধুনীয়া ঠাইডোখৰ তেওঁলোকে ইমান লেতেৰাকৈ পলিথিন, নানা ধৰণৰ চিপছৰ পেকেট, প্লাষ্টিকৰ বটল এটচেট্ৰা সকলোবিলাক পেলাই থৈ গুচি যায়। আপোনালোকক অনুগ্ৰহ কৰিছোঁ, এনেকুৱা ঠাইলৈ আহিলে আপোনালোকে এই বস্তুবোৰ জ্বলাই পুৰি বা কিবা এটা ব্যৱস্থা কৰি যাব। এনেদৰে বহুত বেয়া দেখি বা দ্বিতীয়বাৰ সেই ঠাইডোখৰলৈ যাবলৈ আপুনি কুণ্ঠাবোধ কৰিব ইমান লেতেৰা দেখিলে। গতিকে মোৰ ফালৰ পৰা এটাই অনুৰোধ, যাতে এনে ঠাইলৈ গ'লে আপোনালোকে এনে ঠাইবোৰৰ যতন লয় যেন। তাৰপিছত আহিলোঁ ঘৰমুৱা যাত্ৰাৰ কৰাৰ পিছতে দেখি ভাল লাগিল। সেয়াই আৰু দিয়কচোন। এটা অতি মনোৰম আৰু সুন্দৰ পৰিৱেশৰ যি গৰাকী প্ৰকৃতিয়ে যি আমাক দান কৰিছে, এই দৃশ্যভাগ আপোনালোকে হয়তো সকলোৱে দেখিছে। আৰু সম্পূৰ্ণ নিৰ্জনতা, এটা সম্পূৰ্ণ নিৰ্জন পৰিৱেশ। প্ৰকৃতিৰ যি বুলি ক'বলৈ গ'লে সহজ ভাষাত যদি আমি ক'বলৈ যাওঁ, প্ৰকৃতিৰ সম্পূৰ্ণ ইয়াত আমি আধিপত্য দেখিবলৈ পাইছোঁ। ইয়াত মানুহে হাজাৰ ইচ্ছা কৰিলেও এইখন ঠাই সহজতে নিজৰ অধীনলৈ নিবলৈ এতিয়াও যথেষ্ট বাকী আছে, য'ত এতিয়াও প্ৰকৃতি জীয়াই আছে আৰু প্ৰকৃতি ভৱিষ্যতেও এনেকৈ হ'লে জীয়াই